খবৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্বকাপৰ খেল আৰু ইতিমধ্যে এই কথা ঘোষণা কৰিছে বিচিচিআই সচিব দেৱজিৎ লন শইকীয়াই আৰু অসমবাসীৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আৰু প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খেল অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আৰু ইতিমধ্যে 5খন নাইবা 6খন মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে আৰু ইতিমধ্যে বিচিচিআই সচিব দেৱজিৎ লন শইকীয়াই এই কথা ঘোষণা কৰিছে অসমবাসীৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ বুলি ক'ব লাগিব ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মহিলা বিশ্বকাপৰ 5খন নাইবা 6খন মেচ অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আৰু গুৱাহাটীত প্ৰথমবাৰৰ বাবে আচলতে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্বকাপৰ খেল আৰু যাক লৈ এতিয়া ক্ৰিকেট অনুৰাগীসকলৰ বাবে এতিয়া উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে যিহেতু বিচিচিআই সচিব দেৱজিৎ লন শইকীয়াই এই কথা ঘোষণা কৰিছে নৱেম্বৰত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট শৃংখলা প্ৰথমবাৰলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব টেষ্ট ভেন্যু মহিলা বিশ্বকাপৰ টেষ্ট ভেন্যু হ'ব বৰ্ষাপাৰা ষ্টেডিয়াম গুৱাহাটীত অনুষ্ঠিত হ'ব মহিলা বিশ্বকাপ কমেও 5খন মেচ অনুষ্ঠিত হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামত আৰু এই কথা ঘোষণা কৰিছে বিচিচিআইৰ সচিব দেৱজিৎ লন শইকীয়াই অসমৰ ক্ৰীড়া প্ৰেমীসকলৰ বাবে অতিকৈ সুখবৰ বুলি ক'ব লাগিব ভাল খবৰ বুলি ক'ব লাগিব কিয়নো গুৱাহাটীত হ'ব বিশ্বকাপৰ প্ৰথমখন খেল আৰু গুৱাহাটীত মহিলা বিশ্বকাপৰ এখন খেল প্ৰথমখন খেল অনুষ্ঠিত হ'ব ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মহিলাৰ এদিনীয়া বিশ্বকাপ ভাইজাগত অনুষ্ঠিত হ'ব এই বিশ্বকাপৰ উদ্বোধনী খেল আৰু এয়া ক্ৰিকেট প্ৰেমীসকলৰ বাবে অতিকৈ ভাল খবৰ বুলি ক'ব লাগিব অসমবাসীৰ বাবে এটা ভাল খবৰ ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মহিলা বিশ্বকাপৰ 5খন নাইবা 6খন মেচ অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে নৱেম্বৰত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট শৃংখলা প্ৰথমবাৰলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব টেষ্ট ভেন্যু গুৱাহাটীত অনুষ্ঠিত হ'ব মহিলা বিশ্বকাপ কমেও 5খন মেচ অনুষ্ঠিত হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামত ঘোষণা কৰিছে ইতিমধ্যে সংবাদমেল যোগে বিচিচিআইৰ সচিব দেৱজিৎ লন শইকীয়াই আৰু এয়া অসমবাসীৰ বাবে অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে এটা অতিকৈ ভাল খবৰ আৰু উল্লেখ কৰিব লাগিব গুৱাহাটীত হ'ব মহিলা বিশ্বকাপৰ এখন খেল ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মহিলাৰ এদিনীয়া বিশ্বকাপ ভাইজাগত অনুষ্ঠিত হ'ব এই বিশ্বকাপৰ উদ্বোধনী খেল ফালে নৱেম্বৰ মাহত সাউথ আফ্ৰিকা দলটো অসমলৈ আহিব তেওঁলোকৰ ভাৰত ভ্ৰমণ আছে ভাৰত ভ্ৰমণৰ সময়ত তেওঁলোকে 2খন টেষ্ট মেচ খেলিব 5খন T20 খেলিব আৰু 3খন ODI মেচ খেলিব তাৰে যিখন ছেকেণ্ড টেষ্ট হ'ব 22 নৱেম্বৰ 26 নৱেম্বৰলৈ সেই ছেকেণ্ড টেষ্ট মেচখন গুৱাহাটীৰ অসম ক্ৰিকেট সন্থা যিটো ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু ইয়াৰ লগে লগে ভাৰতে যিখন বিশ্বৰ যিটো টেষ্ট ভেন্যুৰ মানচিত্ৰ আছে তাতে এটা স্থান পাবলৈ আগবাঢ়ি আছে আৰু এই যিটো প্ৰক্ৰিয়া হৈছিলে এই প্ৰক্ৰিয়াটো 2019 চনত যিটো সময়ত মই অসম ক্ৰিকেট সন্থাৰ ছেক্ৰেটাৰী আছিলোঁ সেইখিনি সময়তে আমি 31 জুলাইত এখন চিঠি দিছিলোঁ আৰু সেই চিঠিখনৰ ওপৰত বিভিন্ন সময়ত আলোচনা বিলোচনা হৈ আছিলে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডতো হৈ আছিলে আৰু ICC লেভেলতো আলোচনা বিলোচনা হৈ আছিলে আৰু এই যি প্ৰক্ৰিয়াটো 2019 পৰা আৰম্ভ হ'ল এইটোৰ এটা সফল সামৰণি যোৱাকালিৰ ডিচিশ্যনটোত হ'ল বিচিচিআই এপেক্স কাউন্সিলত আৰু এই টেষ্ট ভেন্যুৰ লগতে আৰু এটা ভাল খবৰ আছে যে অসমে কেতিয়াও বিশ্বকাপৰ খেল অনুষ্ঠিত কৰা নাছিলে ক্ৰিকেটত আমি ৱাৰ্ম আপ মেচ 4খন যোৱা বছৰ আমি ODI সময়ত আমি অনুষ্ঠিত কৰিছিলোঁ সেইকেইখন কিন্তু প্ৰপাৰ ৱৰ্ল্ড কাপৰ মেচ নাছিলে সেইকেইখন ৱাৰ্ম আপ মেচহে আছিলে বিফৰ দ্য ষ্টাৰ্টিং অফ দ্য ৱৰ্ল্ড কাপ এই বছৰ 24 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ ভাৰতত মহিলাৰ ODI ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে ICC টুৰ্ণামেণ্ট সেইটো আৰু সেই টুৰ্ণামেণ্টটোৰ কাৰণে ভাৰতত আমি যোৱাকালি 5খন স্থান আমি নিৰ্বাচিত কৰি উলিয়াইছোঁ কিন্তু আমি তাৰ কাৰণে কিছুদিন অপেক্ষা কৰিব লাগিব এতিয়া এটা পাৰ্টিকুলাৰ জোনৰ কাৰণে কোৱালিফিকেশ্যন ৰাউণ্ড চলি আছে সেইটোত যদি পাকিস্তান দল কোৱালিফাই কৰে তেতিয়া হয়তো আমি আৰু এখন নিউট্ৰেল ভেন্যু আমি ল'ব লগা হ'ব পাৰে এই বিষয়ে মই আজি ক'ব খোজা নাই কিন্তু এটাই খুব গুৰুত্বপূৰ্ণ আৰু অসমৰ কাৰণে সুখৰ খবৰ যে এই 5টা ভেন্যুত গুৱাহাটী নিৰ্বাচিত হৈছে আৰু যাৰ ফলত প্ৰায় 31খন মেচৰ আমি 1/5 বা 1/6 নম্বৰৰ মেচেছ গুৱাহাটীত পাম অৰ্থাৎ গুৱাহাটীয়ে 5খনৰ পৰা 6খনৰ মেচৰ খেল গুৱাহাটীত অনুষ্ঠিত কৰিব পাৰিব
আৰু এই খেলসমূহ অনুষ্ঠিত হ'ব 24 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰৰ ভিতৰত। চ' গুৱাহাটীৰ কাৰণে এইটো খুব ভাল খবৰ যে এই বছৰতে আমি টেষ্ট ভেন্যু পাবলৈ গৈ আছো, আৰু এই বছৰতে আমি ইণ্টাৰনেশ্যনেল ICCৰ যিটো ৱৰ্ল্ড কাপ আছে, মহিলা ৱৰ্ল্ড কাপত আমি গুৱাহাটীত 5খনৰ পৰা 6খন খেলা অনুষ্ঠিত কৰিবলৈ সুবিধা পাম। মই এই গোটেই যাত্ৰাটোত ICCৰ হওক বা BCCI হওক, অসমে যে আজিৰ তাৰিখত টেষ্ট ভেন্যু পাইছে আৰু ৱৰ্ল্ড কাপৰ 5খন মেটচ আমি অনুষ্ঠিত কৰিবলৈ গৈ আছো, মিনিমাম 5খন মেটচ, তাৰ কাৰণে অসমবাসীৰ হৈ পেলাই ICCৰ চেয়াৰমেন শ্ৰী জয় শাহ ডাঙৰীয়াক ধন্যবাদ জনাইছো। ইনিচিয়েলি সোধে তেতিয়াহ'লে মই ভাবিছিলো যে আমি আমিনগাঁৱত যিখন অসম চৰকাৰৰ PWD ডিপাৰ্টমেণ্টৰ তত্বাৱধানত এখন ষ্টেডিয়াম হৈ আছে, সেইখনত আমি টেষ্ট চেণ্টাৰ হিচাপে কৰিবলৈ গৈ আছিলো। কিন্তু তাৰ আগতে আমি এটা সুবিধা পাইছো নৱেম্বৰ মাহত, আৰু টেষ্ট চাউথ আফ্ৰিকা এটা খুব আগশাৰীৰ দল, ভাৰতো খুব ভাল ফৰ্মত আছে এতিয়া টেষ্টত, যিহেতু কিছু অলপ চেলেঞ্জো আছে। এতিয়া সেইকাৰণে আমি এটা সুবিধা পাইছো নৱেম্বৰ মাহত অনুষ্ঠিত কৰা, আৰু সেই ষ্টেডিয়াম যিটো আমি বৰ্তমান নিৰ্মীয়মান হৈ আছে, সেইটো প্ৰথমতে যিটো তেওঁলোকৰ টাৰ্গেট দিছিলে মাৰ্চ মাহ 2026ত, আৰু সেইটো আগুৱাই আনাই পেলাই এতিয়া আমি ডিচেম্বৰ 2026ত সেইটো সম্পূৰ্ণ হৈ উঠিব। কিন্তু আমাৰ টেষ্ট চিৰিজটো নৱেম্বৰ মাহত আছে, আৰু তাৰ আগতে আৰু এটা টেষ্ট চিৰিজ আছে, সেইটো হৈছে ছেপ্টেম্বৰ অক্টোবৰত ৱেষ্ট ইণ্ডিজৰ লগত এটা ভাৰতীয় দলৰ টেষ্ট চিৰিজ আছে। কিন্তু এই দুইটা টেষ্ট চিৰিজতে আমি যদি আমিনগাঁও ষ্টেডিয়ামটো নিৰ্বাচিত কৰিবলৈ যাওঁ, তেতিয়াহ'লে সেই ষ্টেডিয়ামটো সম্পূৰ্ণ হৈ নুঠিব, অৰ্থাৎ এটা বাধাৰ সৃষ্টি হৈ আছে। যিহেতু আমাৰ বৰ্ষাপাৰা, য'ত আমি এতিয়া IPL খেলা অনুষ্ঠিত কৰি আছো, T20 মেটচ, ইণ্টাৰনেশ্যনেল মেটচেছ হৈ আছে, ODI মেটচেছ ৰেগুলাৰলি হৈ আছে, চ' এইটো এটা ৰেডিমেড ষ্টেডিয়াম আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো